Welcome to Humaira EduCraft. আজি মই HS ছেকেণ্ড ইয়াৰত চেপ্টাৰ 1 স্বাধীনোত্তৰ কালত ভাৰত আৰু অসমত মাধ্যমিক শিক্ষা বিকাশ অৰ্থাৎ ডেভেলপমেণ্ট অফ ছেকেণ্ডেৰী এডুকেশ্যন সিন্স ইণ্ডিয়া এণ্ড ইন আছাম আফটাৰ দ্য ইণ্ডিপেণ্ডেঞ্চ। এই চেপ্টাৰটোৰ 3 নম্বৰ বিষয় ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চন। এই টপিকটোৰ বিষয় গোটেই ভিডিঅ'টো আছে, মনোযোগ দি শুনিব আৰু বুজিবলৈ চেষ্টা কৰিব। এই ভিডিঅ'টোৰ মাধ্যমত মই আলোচনা কৰিম নতুন পদক্ষেপ গ্ৰহণকাৰী মাধ্যমিক স্কুল, এই বিদ্যালয়সমূহৰ মুখ্য বৈশিষ্ট্যসমূহ, আৰু ছেকেণ্ডটো হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ, ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ। প্ৰথমত আমি বুজিব লাগিব ৰাষ্ট্ৰীয় শিক্ষানীতিটো হয় কি আৰু কেতিয়া আৰম্ভ হৈছিল, কিয় আৰম্ভ হৈছিল, আৰু ইয়াৰ বৈশিষ্ট্যখিনি আমি পিছত আলোচনা কৰিম। লিচেন কেয়াৰফুলি। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চন। নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986। 1985 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত এখন নতুন চৰকাৰ গঠন কৰা হয়। দেশৰ অৰ্থনৈতিক বিকাশ, বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত বিদ্যমান শিক্ষানীতিত পৰিৱৰ্তন অনাটো বিশেষ প্ৰয়োজনীয় বুলি অনুভৱ কৰা হয়। এই উদ্দেশ্যে দেশজুৰি আলোচনা বিলোচনা, বিতৰ্ক আৰু পৰামৰ্শ গ্ৰহণ কৰা হয়। এই সকলোবোৰৰ ওপৰত ভিত্তি কৰি ভাৰত চৰকাৰে 1986 চনত এক নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে। আৰু এই শিক্ষানীতিয়ে শিক্ষাৰ সকলো গুৰুত্বপূৰ্ণ দিশ যেনে ক্ষমতাৰ বাবে শিক্ষা, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা, সংস্কৃতি আৰু মূল্যবোধ শিক্ষা, বিজ্ঞান আৰু গণিত শিক্ষা, ক্ৰীড়া শিক্ষা, পৰীক্ষা ব্যৱস্থা সংস্কাৰ আৰু শিক্ষক প্ৰশিক্ষণ আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰে। ইয়াত আমি কেৱল মাধ্যমিক শিক্ষা সম্বন্ধে আলোচনা কৰিছোঁ। এতিয়া আমি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিম। মাধ্যমিক শিক্ষা সম্বন্ধে 1986 চনত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক শিক্ষাৰ উন্নয়ন সাধনৰ বাবে দুটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। সেই দিশ দুটা হৈছে নতুন পদক্ষেপ গ্ৰহণকাৰী মাধ্যমিক স্কুল আৰু মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ। তো প্ৰথমত আমি আলোচনা কৰিম নতুন পদক্ষেপ গ্ৰহণকাৰী মাধ্যমিক স্কুল। নতুন পদক্ষেপ গ্ৰহণকাৰী মাধ্যমিক স্কুল দেশৰ মাধ্যমিক শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় শিক্ষানীতি এক নতুন ধাৰণাৰ প্ৰস্তাৱ আগবঢ়ায়। এই ধৰণৰ স্কুলসমূহক পিচ ছেটিং ছেকেণ্ডেৰী এডুকেশ্যন অৰ্থাৎ পথ প্ৰদৰ্শক মাধ্যমিক বিদ্যালয় বুলি কোৱা হয়, যিবোৰ পৰৱৰ্তী সময়ত নবোদয় বিদ্যালয় হিচাপে জনা যায়। এই বিদ্যালয়সমূহৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল এই স্কুলসমূহত বিশিষ্ট প্ৰতিভাসম্পন্ন আৰু যোগ্য ছাত্ৰ ছাত্ৰীসকলক দ্ৰুত শিক্ষিত অগ্ৰগতি লাভ কৰাৰ সুযোগ দিয়া হয়। 2 নম্বৰ, আৰ্থিকভাৱে দুৰ্বল হ'লেও কোনো ছাত্ৰ ছাত্ৰীক শিক্ষা সুবিধাৰ বাবে বঞ্চিত কৰা নহয়। 3 নম্বৰ বৈশিষ্ট্য, দৰিদ্ৰ অথবা প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক প্ৰয়োজন পূৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। 4 নম্বৰ বৈশিষ্ট্য, ইয়াৰ মুখ্য লক্ষ্য হৈছে উৎকৃষ্টতা, গুণগত মান আৰু মানসিক ন্যায় স্থাপন কৰা। 5 নম্বৰ বৈশিষ্ট্যটো হ'ল গ্ৰাম্য আৰু পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক একেলগে শিক্ষা দিয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতি গঢ় দিয়াত সহায় কৰা। 6 নম্বৰ বৈশিষ্ট্যটো হ'ল এই বিদ্যালয়সমূহ আৱাসিক আৰু সম্পূৰ্ণ বিনামূলীয়া, যাক নবোদয় বিদ্যালয় বুলি জনা যায়। এতিয়া আলোচনা কৰিম মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ অৰ্থাৎ ভকেশ্যনেলাইজেশ্যনছ অফ ছেকেণ্ডেৰী এডুকেশ্যনছ। এইটো আচলতে কি হয়? 1964 চনৰ কোটাৰী আয়োগৰ পৰামৰ্শ অনুসৰি 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল, প্ৰথম বৈশিষ্ট্যটো হ'ল বৃত্তিমুখী শিক্ষাই দেশৰ মানৱ সম্পদৰ সঠিক ব্যৱহাৰৰ নিশ্চিত কৰি অৰ্থনৈতিক বিকাশত সহায় কৰে। 2 নম্বৰ বৈশিষ্ট্যটো হ'ল সাধাৰণতে মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত বৃত্তিমুখী পাঠ্যক্ৰম প্ৰদান কৰা হয়। 3 নম্বৰ বৈশিষ্ট্যটো হ'ল কৃষি শিক্ষা, বজাৰ ব্যৱস্থা, ব্যৱসায় বাণিজ্য আদি ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি বৃত্তিমূলক পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়। 4 নম্বৰ বৈশিষ্ট্যটো হ'ল ই শিক্ষাৰ্থীসকলৰ মাজত উদ্যোগী আৰু আত্মনিয়োজনকাৰী মনোভাৱ গঢ়ি তোলে। 5 নম্বৰ বৈশিষ্ট্যটো হ'ল চৰকাৰৰ লগতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ নিয়োগকৰ্তাসকলৰো এই ব্যৱস্থাৰ প্ৰতি দায়িত্ব থাকে। 6 নম্বৰ বৈশিষ্ট্যটো হ'ল অগতানুগতিক, নমনীয় আৰু প্ৰয়োজনভিত্তিক বৃত্তিমূলক শিক্ষা আঁচনি নৱশিক্ষিত
স্কুল এৰি দিয়া আৰু কৰ্মৰত যুৱক যুৱতীসকলৰ বাবেও উপলব্ধ কৰা হয়। 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক শিক্ষাক গুণগত, সমতাভিত্তিক আৰু জীৱনমুখী কৰি তোলাৰ প্ৰচেষ্টা কৰিছে। নৱোদয় বিদ্যালয় আৰু বৃত্তিমূলক শিক্ষা ব্যৱস্থাৰ জৰিয়তে এই নীতিয়ে শিক্ষাৰ উৎকৰ্ষ সাধন কৰাৰ লগতে সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰয়োজন পূৰণ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তো আজিলৈ ইমানেই। সহজ সৰল ভাষাত নোটছ প্ৰভাইড কৰা হ'ব এই হুমায়ৰাছ ইডুক্ৰাফ্ট চেনেলটোত। তো নোটছখিনি নিয়মীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংকছ ফৰ ৱাচিং। অল দ্য বেষ্ট।